যে বিতৰ্কিত শিক্ষক ভিক্টৰ দাসে যিটো ঘটনা যোৱাকালি ঘটাইছে আৰু ইতিমধ্যে বিলাসিতা অসম কেন্দ্ৰীয় সমিতি আমাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহা পেজত এটা ভিডিঅ' ইতিমধ্যে আপলোড হৈছে। আমি তাৰ তদন্ত বিচাৰিছোঁ অসম চৰকাৰ তথা গৃহ বিভাগক বিলাসিতা অসমৰ তৰফৰ পৰা আমি এইটো তেওঁলোকৰ ওপৰত আমি এটা দাবী ৰাখিছোঁ যে এই যুৱতীগৰাকীৰ ওপৰত যি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলালে তাৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু আমি দেখিবলৈ পাইছিলোঁ যে ভিক্টৰ দাসে আমাৰ শৃংখল চলিহাক কটু সমালোচনা বেয়া ভাষা ব্যৱহাৰ কৰি মাকৰ লগত দেউতাকৰ লগত অভব্য আচৰণ ব্যৱহাৰ কৰি তেখেতে কটু সমালোচনা কৰিছিলে। গণতান্ত্ৰিক এটা ব্যৱস্থাত আছোঁ যদিও সমালোচনা কৰা সকলো ৰাইট আছে, কিন্তু তেওঁ যি লক্ষ্মণ ৰেখা ক্ৰছ কৰি হকে বিহকে মানে লম্ফজম্ফ কৰা যিটো চৰিত্ৰ, সেই চৰিত্ৰটোত কিন্তু আমি সঁচাকৈ মানে আঘাত পাইছোঁ। বিলাসিতা অসমৰ তৰফৰ পৰা আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আমি আইন আদালত প্ৰশাসনৰ ওচৰত আমি দ্বাৰস্থ বিশ্বাস আছে। আৰু সেই যুৱতীগৰাকী যিগৰাকী যুৱতীক তেখেতে ইতিমধ্যে চৰিয়াইছে বা ঘুচিয়াইছে এটা আবদ্ধ ৰুমৰ ভিতৰত এগৰাকী নিৰীহ যুৱতীক, সেই যুৱতীগৰাকীৰ ওপৰত যি মাৰধৰ কৰিছে তাৰ আমাৰ উচিত তদন্ত লাগে আৰু এই বিষয়টো গাপ খাই থাকিব নালাগে। ভিডিঅ'টো ভাইৰেলৰ পিছতে শৃংখল চলি এডাল পেঞ্চিল ধৰে বুলি তেওঁ সামাজিক মাধ্যম যোগে জনাইছিল। তেখেতে মই চাওক তেওঁ বিগত দিনত মই তেওঁক বহুতবাৰ লগ পাইছোঁ। আমি ইতিমধ্যে ভাবিছোঁ যে এজন মানুহক মানে সম্পদলৈ মানে তৈয়াৰ কৰিব পাৰি নেকি, টানি আনিব পাৰি নেকি। তেখেতক বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ মানুহে তেখেতক যদি আমি ভালকৈ যদি এটা এছেট হিচাপে যদি আমি বনাব পাৰোঁ আহি থকা দিনত তেখেতৰ পৰা আমি অসমখনে বা ছাত্ৰ ছাত্ৰীয়ে কিবা কিবি পালেহেঁতেন। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বহুচাম ব্যক্তিয়ে তেওঁক মানে একাষৰীয়া কৰি ৰাখিব বিচাৰে। তেওঁৰ অভব্য আচৰণ বেয়া আচৰণৰ কাৰণে মদ খাই মাতলামি কৰাৰ কাৰণে তেওঁক মই বহুতবাৰ কৈছোঁ। তেওঁৰ ঘৰতো আমি ইতিমধ্যে আমি এবাৰ গৈছোঁ যে মাকৰ যি অৱস্থা তাক দেখি আমি সঁচাকৈয়ে মৰ্মাহত হৈছিলোঁ। আমি ভাবিছিলোঁ যে তেখেতে কিবা অকণমান সলনি হ'ব পাৰে নেকি, এখন ভাল সমাজ পালে। কিন্তু আমি দেখিবলৈ পালোঁ তেওঁ মদ খাই যোৱা কালি যিটো মাতলামি কৰিলে এই মাতলামিটো জোখতকৈ সীমা চেৰাই গ'ল। আৰু এই কথাটো কিন্তু আমাৰ এখন সভ্য সমাজত কেতিয়াও কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু TRP পাছত মানে এনি টাইম দৌৰি থকা যিকোনো ব্যক্তিয়ে কিন্তু অধপতন হ'বৰ কাৰণে বেছি সময় নালাগে। মানে অসম আৰক্ষীলৈ আমাৰ বিশ্বাস আছে। বিগত দিনত অসম আৰক্ষীয়ে তেওঁক ঘৰৰ পৰা চুচৰাই বগাই লৈ আহিছে এনেকুৱা অভব্য আচৰণ কৰাৰ কাৰণে, মুখৰ কোনো লেকাম নথকা কথা কোৱাৰ কাৰণে। তেওঁক আমি ইয়াৰ পৰা আকৌ বাৰে ক'ম, হাজাৰবাৰ ক'ম যে মানুহ সলনি হওঁ বুলি ক'লে সলনি হ'ব পাৰে। প্ৰকৃত শিক্ষা মানে আপোনাৰ এডুকেশ্যনটো ভালকৈ ডাঙৰকৈ ইংৰাজী কৈ বা চাৰ্টিফিকেট গোটেই ইংৰাজী মানে শিক্ষা নহয়। শিক্ষাটো আপোনাৰ স্বভাৱ চৰিত্ৰ আচৰণ আৰু আপুনি এখন সমাজত কি ধৰণে জীয়াই আছে। চেলেঞ্জ কৰিছে শৃংখল চলিহা, তেখেতে আহিব নোৱাৰে, ফেচ টু ফেচ আহিব নোৱাৰে বুলি কৈছে। এতিয়া চাওক আমি এখন গণতান্ত্ৰিক এটা ব্যৱস্থাপনাৰ ভিতৰত আমি আছোঁ। গতিকে আমি চেলেঞ্জবিলাক আমি গোটেই বিষয়বিলাক এতিয়া ন্যায়ালয়ৰ যোগেদি আগবাঢ়িম, আমি আইনীগত পথাৰে আগবাঢ়িম। আমি আইনৰ ওচৰত দ্বাৰস্থ অসম চৰকাৰ তথা গৃহ বিভাগৰ ওচৰত আমাৰ এইখিনি বিশ্বাস আছে। আৰু ইতিমধ্যে আপোনাৰ গম পাইছে যে ষ্টুডেণ্টো আহিছে। ইতিমধ্যে বিভিন্ন ক্ষেত্ৰফালৰ পৰা ষ্টুডেণ্টবিলাক ওলাই আহিছে আৰু তেওঁৰ এগেইনষ্টত FIR দিছে। আৰু এই ঘটনা পৰিঘটনা আৰু কি ঘটনা আছে সকলোবিলাক উন্মুক্ত হ'ব। ভিক্টৰে সাৱধান হ'ব লাগে নেকি? নহয়, ভিক্টৰ দাসে এইখিনি শিক্ষা ল'ব লাগে। কাৰণ চাওক তেওঁ এজন শিক্ষকৰ বৃত্তিত আছে। এতিয়া কোনো কাৰণত তেওঁ চাগে সুস্থ মগজত মদ খাই নথকাটো চাগে এইখিনি আবুল তাবুল মই ভাবোঁ নবকিলেহেঁতেন। কিন্তু সুস্থ মগজত তেওঁ এতিয়া কি ঢুকি পাইছেগৈ এইখিনি কথা ভাল কাম কৰিলে জানো। আৰু এচাম মানুহ এনেকুৱা আছে যিচাম মানুহে কেৱল এনেকুৱা ধৰণৰ মানে অভব্য আচৰণ কৰিলে তেওঁক মানে ভিডিঅ'বিলাক লাইভ আহিলে চাবলৈ বিচাৰে। কিন্তু তেওঁ কেতিয়া কোনো কাৰণে এইটো কথা নাভাবিলে যে মই এইটো বয়সতো সলনি হ'ব লাগে। গতিকে আমি তেওঁ যিখিনি মানে অত্যাচাৰ চলাইছে, যিখিনি তেওঁ সমাজখন বিষাক্ত কৰা এটা পৰিৱেশ সৃষ্টি কৰিলে, ইয়াত চাগে মই নহয় তেওঁ নিজৰ মাকো মানে চাগে দুখত সমভাগী হৈছে। আমি বিচাৰোঁ ভিক্টৰ দাসৰ ক্ষেত্ৰত অসম পুলিচ প্ৰশাসন তথা আইনে বিহিত ব্যৱস্থা। একেষাৰে কি ক'ব, এগৰাকী নাৰীক অত্যাচাৰ কৰিছে, প্ৰহাৰ কৰিছে বাৰে সেইটোতো আৰু অধমতকৈ অধম কাম, নিন্দনীয় কাম কৰিছে, গৰিহণাযোগ্য। মানে পূৰ্ব ভিডিঅ' হ'ব পাৰে, সেইগৰাকীটো পুতলা নহয়, নাৰী হয় ন। এগৰাকী ব্যক্তিগত আত্মীয় 3-4জন ব্যক্তিৰ সন্মুখত এনেকৈ অত্যাচাৰ নকৰে, মাৰধৰ নকৰে, মানে চৰকিল ভুকু নিদিয়ে। আত্মীয় হ'লে কোন হ'ব? ভনীয়েক হ'ব। ভনীয়েকক এনেকৈ মৰাৰ ৰাইট সংবিধানে দিয়া নাই। যদি তেখেতৰ প্ৰেমিকা হয়, প্ৰেমিকাক এনেকৈ মৰাৰ ৰাইট সংবিধানে দিয়া নাই। তেখেতৰ পৰিবাৰ নাই বুলি গম পাওঁ, বেলেগ কোনোবাই তেখেতৰ পৰিবাৰক লৈ গৈছে। যদি তেখেতৰ পৰিবাৰো হয় তেতিয়াহ'লে কোনো মহিলাক এনেকৈ পুৰুষে মানে হাত লগোৱা অধিকাৰ সংবিধানে দিয়া নাই। কাৰ পুৰুষে হাত লগাব পাৰে? আৰু কিবা অভিযোগ আছে নেকি ভিক্টৰ দাসৰ ওপৰত? আহি থকা দিনত তদন্ত কৰিলে এই তদন্তৰ ওপৰত ইয়াত অভিযোগ মানে 1 পিছত 2, 2 পিছত 3 বা 4 হ'বগৈ পাৰে।